নমস্কাৰ মই কুন্তলা দত্ত মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি এই ভিডিঅ'টিত মই হো'অপোনোপোনোৰ প্ৰধান দৰ্শন বা মেইন ফিলসফি কি সেই বিষয়ে কিছু কম হো'অপোনোপোনোৰ প্ৰধান দৰ্শন বা মুখ্য দৰ্শন বা মেইন ফিলসফি হৈছে যে আপুনি আপোনাৰ জীৱনত ঘটি থকা সকলো ঘটনাৰ বাবে ৰেসপন্সিবল বা আপুনি তাৰ কাৰণে জগৰীয়া ইয়াৰ কাৰণে আপুনি 100% ৰেসপন্সিবিলিটি ল'ব লাগিব আমাৰ চাৰিওফালে যিবোৰ আমি ঘটনা বা অৱস্থা ভাল বুলি অনুভৱ নকৰো বা যিবোৰে আমাক দুখ দিয়ে সেই সকলো বিলাকৰ মূল আমি নিজে আমাৰ চিন্তাধাৰা আমাৰ ভাৱ আবেগ আমাৰ পূৰ্ব স্মৃতি বা আমাৰ কোনো কৰ্ম যিবোৰে ইয়াক বাহিৰত আমি বেয়া পোৱা ধৰণৰ কিছুমান ঘটনা বা অৱস্থাৰ সৃষ্টি কৰি আমাৰ সন্মুখত থিয় দিয়ে বা ইয়াৰ প্ৰতিফলন হয় হো'অপোনোপোনোৰ প্ৰধান আদৰ্শ বা দৰ্শনে হৈছে আপুনি প্ৰতিটো ঘটনা বা আপোনাৰ যিকোনো মানসিক অৱস্থা বা আপোনাৰ সাৰাউণ্ডিঙত বা চাৰিওফালে যিবোৰ ঘটনা ঘটি আছে বা অৱস্থা আছে যি বা পৰিৱেশ আছে যিটো আপোনাৰ মতে নহয় বা আপোনাক দুখ দিছে হেনে ধৰণৰ পৰিৱেশ বা ঘটনা বা কথাৰ কাৰণে আপুনি ৰেসপন্সিবল আপুনি দায়িত্ব ল'ব লাগিব ইয়াৰ বাবে আপুনি দায়ী হো'অপোনোপোনোৰ আদৰ্শ মতে বা দৰ্শন মতে আমি যেতিয়া নিজৰ ভিতৰৰ সকলো কথাৰ ৰেসপন্সিবিলিটি লওঁ বা দায়িত্ব লওঁ তেতিয়া হি আমাৰ মনলৈ একসেপ্টেন্স বা গ্ৰহণযোগ্যতা আনে সকলো ঘটনা পৰিৱেশ বোৰৰ প্ৰতি আমাৰ দায়িত্বশীলতা বা একসেপ্টেন্স আনে আৰু এই একসেপ্টেন্সে আমাৰ মনোজগতত কিছু ধনাত্মক ক্ৰিয়াৰ সৃষ্টি কৰে আৰু এনেদৰে আপুনি নিজৰ মনটো শান্তি আৰু শুদ্ধিকৰণৰ ফালে আগবাঢ়ে আৰু নিজৰ জীৱনত থকা বিভিন্ন দুখ বা বাধা বা যিবোৰ ঘটনা বা অৱস্থাই আমাৰ মনত দুখ দিছে সেইবোৰক আপুনি এটা মিলাপ্ৰীতিৰ বা এটা সুস্থিৰ অৱস্থালৈ আনিবলৈ চেষ্টা কৰে হো'অপোনোপোনোৰ মুখ্য আদৰ্শ বা দৰ্শন হৈছে যে আপুনি বাহিৰখন বা আপোনাৰ চাৰিওফালে থকা ব্যক্তি বা পৰিৱেশক শুদ্ধ কৰাৰ আগতে আপুনি নিজক শুদ্ধ কৰিব লাগিব নিজৰ মাজৰ দুখখিনি যেতিয়া আমি শুদ্ধ পথলৈ আনিম তেতিয়াহে বাহিৰখনো আমাৰ কাৰণে অনুকূল হ'ব ভাবিছো আপোনালোকে বুজিছে কিছু মানে হো'অপোনোপোনোৰ আদৰ্শ কেনে ধৰণৰ বা দৰ্শন কি দৰ্শনৰ ওপৰত হো'অপোনোপোনো আধাৰিত পিছৰ ভিডিঅ'ত আকৌ লগ পাম নমস্কাৰ